বগীবিলতো এই ধৰণে মানে ক'ৰবাত এটা লাইট জ্বলে, ক'ৰবাত তিনিটা লাইট নজ্বলে, আকৌ ক'ৰবাত এটা লাইট জ্বলে, ক'ৰবাত দুটা লাইট নজ্বলে। সেই ধৰণে যাতে এইখিনি যাতে নহয়। ইয়াত যিবিলাক লাইট জ্বলিছে এই লাইটবিলাকৰ যে কোনো বিল নালাগে, অৰ্থাৎ কোনো ইয়াত মানে টকা পইচা খৰচা নাই, এইটো ফ্ৰী অফ কষ্ট। আজি মই যিহেতু উপস্থিত আছোঁ যে ঢলা শদিয়া ব্ৰিজৰ ওপৰত, অৰ্থাৎ আমি ডক্টৰ ভূপেন হাজৰিকা সেতুৰ ওপৰত থিয় হৈ আছোঁ। আৰু আজি মই এই ব্ৰিজখন অৰ্থাৎ এই দলংখনৰ ওপৰত যিহেতু ডক্টৰ ভূপেন হাজৰিকাৰ নামটো যে যিহেতু ব্যৱহাৰ হৈছে, ইয়াত মই দুটামান কথা ক'ম। কিন্তু তাৰ আগতে মই ভিডিঅ'টোত আপোনালোকক অইন বেলেগ এটা কথা কৈ ল'ব বিচাৰিছোঁ। যিহেতু আপোনালোকে সকলোৱে জানেই যে ঢলা শদিয়াৰ যিখন ব্ৰিজ অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাৰ যিখন দলংখন, এই দলংখন প্ৰায় 9.5 কিলোমিটাৰ দীঘল, সেইখিনি কথা আপোনালোকে সকলোৱে জানে। আৰু বিশেষকৈ ইয়াত এটা কথা বেছি ভাল লগা কথাটো হ'ল কি, ইয়াত যিহেতু আপোনালোকে সকলোৱে দেখিছে ইমান সুন্দৰকৈ চব একদম লাইট জ্বলিবলৈ আৰম্ভ কৰিলে। আজি দুদিনমান আগত আমাৰ যিহেতু সন্মানীয় মুখ্যমন্ত্ৰীয়ে আহি পেলাই এই অপেনিং কৰি থৈ গ'ল। চক কি সুন্দৰকৈ আপোনালোকে পিছফালে দেখিবলৈ পাইছে, ইমান সুন্দৰকৈ যিহেতু ইয়াত লাইটৰ অপেনিংটো কৰি গ'ল আৰু খুব সুন্দৰ লাগিছে। আগতে আমি মানে এইফালে অহা যোৱা প্ৰায় কৰিয়ে থাকোঁ, আমি প্ৰায় অন্ধকাৰ দেখোঁ। কিন্তু আজি যিহেতু দুদিনমান আগত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ছাৰে আহি এইখিনি অপেনিং কৰি থৈ গ'ল, আৰু অপেনিং কৰাৰ পিছত আজি মই প্ৰথমবাৰ আহিছোঁ আৰু ইয়াৰ পৰিৱেশটো দেখিছোঁ বহু সুন্দৰ, বহুত ধুনীয়া হৈ গ'ল। আপোনালোকে যদি এইকেইদিনত যদি অহা নাই, আপোনালোকে এইফালে এবাৰ আহিব পাৰে, খুব সুন্দৰ পৰিৱেশ হৈ গ'ল। আৰু চক এতিয়া প্ৰায় আমাৰ 8টামান বাজিলে, 8টা বজাতো চক ইমান ধুনীয়াকৈ সুন্দৰ মানে পোহৰ হৈ আছে চবফালে। আৰু আপোনালোকে পিছফালে পৰিৱেশবিলাকো দেখিবলৈ পাইছে কি সুন্দৰ হৈ আছে, লাইটিংবিলাক কি সুন্দৰ, বহু বেছি ভাল লাগিছে। ইয়াতে এটা কথা মই ক'ব লাগিব যে যিহেতু ধৰক ইয়াত যে লাইটবিলাক যে লগাইছে, ইয়াতো ধৰক আপোনাৰ কিমান বিল উঠিব আপোনালোকে সকলোৱে জানিছে। কিন্তু ইয়াত যিহেতু আমাৰ সন্মানীয় CM ছাৰে এটা কথা কৈ থৈ গৈছে যে ইয়াত যিবিলাক লাইট জ্বলিছে এই লাইটবিলাকৰ যে কোনো বিল নালাগে, অৰ্থাৎ কোনো ইয়াত মানে টকা পইচা খৰচা নাই, এইটো ফ্ৰী অফ কষ্ট, মানে জিৰ' বিল বুলি কৈছে। আৰু কি ধৰণে জিৰ' বিল হৈছে সবিশেষখিনি তেওঁ যিখিনি কথা আমাক জনাইছিলে সেইখিনিয়ে কথা মই আপোনালোকক এবাৰ অনুকুৱাই দিওঁ। যদিহে আপোনালোকে সেই নিউজটো যদি চাইছিলে আপোনালোকে সম্পূৰ্ণ জানিছে কথাখিনি, আৰু যদিহে আপোনালোকে সেই নিউজটো চোৱা নাই তেতিয়াহ'লে মই আপোনালোকক এবাৰ অনুকুৱাই দিছোঁ। যিহেতু ধৰক আপোনাৰ ইয়াত যে লাইট যে লগাইছে এয়া হৈ গ'ল আপোনাৰ ছ'লাৰ ছিষ্টেম, হয় ছ'লাৰ ছিষ্টেম। আৰু এই ছ'লাৰ ছিষ্টেমখিনি লগাইছে আপোনাৰ এইফালে লগাইছে ছ'লাৰ ছিষ্টেমখিনি। আৰু ছ'লাৰ ছিষ্টেমৰ পৰা যিখিনি এনাৰ্জি কনজিউম কৰিছে সেই এনাৰ্জিখিনি APDCLক তেওঁলোকে বিক্ৰী কৰি দিছে, হয় APDCLক বিক্ৰী কৰি দিছে। কাৰণ কেলৈ আমাৰ ইয়াত দিনত যিহেতু লাইট জ্বলিবলগীয়া নাই, সেইকাৰণে এইখিনি APDCLক তেওঁলোকে বিক্ৰী কৰি দিছে, এইখিনি আমাৰ দিনত কাম নাই। কিন্তু APDCLে আকৌ মানে যিহেতু দিনত তেওঁলোকে লৈ লৈছে, সেইকাৰণে APDCLে ৰাতিৰ ভাগত তেওঁলোকে মানে APDCLৰ ফালৰ পৰা লাইটখিনি দি দিছে, অৰ্থাৎ মানে ছাপ্লাইটো দিছে। আৰু চব কি সুন্দৰকৈ আপোনালোকে গোটেই পৰিৱেশটো দেখিবলৈ পাইছে, কি সুন্দৰকৈ, ইমান সুন্দৰ লাগিছে। আপোনালোকেও আহিব, যদিহে অহা নাই, যদিহে আপোনালোকে ঢলা শদিয়া ব্ৰিজৰ আশে পাশে যদি থাকে আপোনালোকে আহিব, এই পৰিৱেশটো চাই যাব, বহুত বেছি ভাল লাগিছে। কিন্তু ইয়াত মই কথা এষাৰ আপোনালোকক কৈ দিছোঁ, কোৱাৰ কাৰণে বেয়া নাপাব। এইকেইটা চাওক, ইয়াত আপোনাৰ 2-3টা হৈ গ'ল লাইট, আৰু আমাৰ একদম নিচেই কাষতে আছে এইটো এটা লাইট। এইবিলাকত কিন্তু লাইট এতিয়ালৈকে জ্বলা নাই, নাজানো কি কাৰণে এইবিলাক হৈছে। কিন্তু যিহেতু ধৰক অপেনিং কৰিলে হয়তো ধৰক এতিয়া চাগে তেওঁলোকে ছাৰ্ভিচত ৰাখিছে চাগে, বা ছাৰ্ভিচিং কৰি আছে হয়তো ধৰক। মাত্ৰ আমি দেখিছোঁ 1, 2টা, আৰু সেই আগত আছে 2টা, 4টা, মানে এই 4-5টামান লাইট ইয়াত জ্বলা নাই। ইয়াতে আৰু এটা কথা কৈ দিওঁ, যদিহে আপোনালোকে বগীবিল ফালে যদি অহা যোৱা কৰে, বগীবিলতো এই ধৰণে লাইটবিলাক তেওঁলোকে লগাইছে, খুব সুন্দৰ, খুব বেছি ভাল লাগিছে। কিন্তু দুৰ্ভাগ্যক্ৰমে মই কেইটামান কথা ক'ব লাগিব, কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব। যিকেইটা মই দেখিছোঁ নিজ চকুৰে মই সেইকেইটা কথাই কৈছোঁ। বগীবিলতো এই ধৰণে মানে ক'ৰবাত এটা লাইট জ্বলে, ক'ৰবাত তিনিটা লাইট নজ্বলে, আকৌ ক'ৰবাত এটা লাইট জ্বলে, ক'ৰবাত দুটা লাইট নজ্বলে। সেই ধৰণে যাতে এইখিনি যাতে নহয়। ইয়াত যিখিনি দায়িত্ব আছে, যিখিনি ব্যক্তি এইখিনি দায়িত্ব লৈ আছে, এই দায়িত্ব লোৱা ব্যক্তিবিলাকে যাতে এই চিটুৱেশ্যনবিলাক চাই থাকে, এই পৰিৱেশবিলাক চাই থাকে। আৰু এই ধৰণে যদি আমাৰ সুন্দৰতাৰ যদি তেওঁলোকে যদি বঢ়াবৰ কাৰণে যদি চেষ্টা কৰে, আমাৰ যিবিলাক টুৰিষ্ট বা আমাৰ আশে পাশে যিবিলাক মানুহ এইফালেদি অহা যোৱা কৰি থাকে, এইবিলাক মনৰ আনন্দ, মনৰ হেঁপাহ যে খুব বেছি ভাল লাগে, খুব ধুনীয়া এটা পৰিৱেশ ক্ৰিয়েট হৈ যায়, খুব বেছি ভাল লাগে। সেইখিনি কথাই মোৰ খালি আপোনালোকৰ অনুৰোধ থাকিলে, যদি কোনোবা কৰ্তৃপক্ষই যদি এই ভিডিঅ'টো চাই আছে আপোনালোকে খালি সেইখিনি অকণমান গুৰুত্ব সহকাৰে ল'ব আৰু অকণমান চিটুৱেশ্যনটো চাব। এতিয়া আহিলে এই ভিডিঅ'টো প্ৰস্তুত কৰা মোৰ মূল কাৰণ, মই সেইখিনি যিখিনি কথা মই আজি আপোনালোকক কৈছোঁ সেইখিনি কিন্তু মোৰ মনৰ কথাখিনি কৈছোঁ দেই। আপোনালোকে ভিডিঅ'টোত কমেণ্টত জনাব মই কোৱা কথাটো সত্য নে অসত্য। কিন্তু মই ইয়াত কোনো বিতৰ্ক কৰিবলৈ যোৱা নাই, বা মই কোনো বিতৰ্ক মই বিচৰাও নাই, কিন্তু খালি মই মোৰ মনৰ কথাখিনি কৈছোঁ। এতিয়া ধৰক যিহেতু আমাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নামটো ইয়াত ধৰক যিহেতু ব্যৱহাৰ কৰিলে, ডক্টৰ ভূপেন হাজৰিকা কোন আছিলে, কি আছিলে, সেইখিনি কথা মই আপোনালোকক বহলাই নক'লেও হ'ব।
কিন্তু এটা কথা মই বিচাৰোঁ, যেতিয়া ধৰক আগতে কি হৈ গ'ল আগৰ কথা গ'ল, এতিয়াৰ পৰা মই বিচাৰোঁ মানে মোৰ মনৰ কথাখিনি মই আপোনালোকক কৈছোঁ, যেতিয়া ধৰক কোনোবা এজন ব্যক্তি মহান ব্যক্তি ক'ৰবাত ধৰক নামাকৰণ কৰা যায়, মই ভাবোঁ সেই মানুহজন মহান হয় নে নহয় আমি জীয়াই থাকোঁতেই গম পাওঁ যে আমুকজন ব্যক্তি ধৰক মহান হয়, যে সেই মানুহজনৰ বা সেই ব্যক্তিজনৰ নামটো মই ভাবোঁ মৃত্যুৰ পাছত ব্যৱহাৰ কৰাতকৈ মানে জীৱিত থকা অৱস্থাতে যদি নামটো যদি ব্যৱহাৰ কৰা হয়, তেতিয়া সেই জীৱিত থকা ব্যক্তিজনে মানে জীয়াই থাকোঁতেই জানি যাব যে মোৰ নামটো ধৰক এনেকৈ তেনেকৈ ব্যৱহাৰ কৰিছে। যদিহে ডক্টৰ ভূপেন হাজৰিকাৰ নামটো যদি ধৰক তেওঁ জীয়াই থকা অৱস্থাতে যদি, মই কোৱা নাই ধৰক তেওঁ যিটো সময়ত জীয়াই আছিলে হয়তো এখন ব্ৰিজ এইটো সময়ত ধৰক নাছিলে, অৰ্থাৎ মানে কনষ্ট্ৰাকশ্যনে হোৱা নাছিলে, কিন্তু ক'ৰবাত নহয় ক'ৰবাততো আৰু বহুত বস্তু আছে মানে যাতে নামাকৰণ কৰি দিয়ে আৰু সেই ব্যক্তিজনে যাতে জীয়াই থাকোঁতে যাতে তেওঁ সেই আনন্দ সেই অনুভৱটো যাতে তেওঁ লৈ যাব পাৰে, সেইটো কথা মই মোৰ মনৰ কথাখিনি মই আপোনালোকক কৈছোঁ, কোনো বিতৰ্ক মই বিচৰা নাই। আৰু যিহেতু ধৰক এতিয়া বাৰু ধৰক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নামটো ইয়াত ব্যৱহাৰ কৰিছে, যিহেতু তেওঁ এইখন পৃথিৱীত নাই, কিন্তু তেওঁৰ যিবিলাক আদৰ্শ, তেওঁ যিবিলাক কাম কাজ কৰি থৈ গ'ল বা তেওঁ যিবিলাক গান বা যিখিনি তেওঁ লিখি থৈ গৈছে বা তেওঁ যিখিনি গাই থৈ গৈছে আমাৰ কাৰণে, আমাৰ সমাজৰ কাৰণে, আমাৰ দেশৰ কাৰণে বিভিন্নখিনি সেইখিনি আপোনালোকে সকলোৱে জানে, তথাপিও যে তেওঁৰ নামটো যে ব্যৱহাৰ কৰিছে খুব বেছি ভাল লাগিছে। আৰু এই ধৰণে যাতে আমাৰ যাতে খিলঞ্জীয়া নামবিলাকে যাতে এই ধৰণে বহু জেগাত যাতে ব্যৱহাৰ হয়, আমি সেইটোৱে বিচাৰিছোঁ। বহু জেগাত আমি প্ৰায়বিলাক অঞ্চলত আমি দেখোঁ যে বহু ব্যক্তিয়ে মানে যিহকে তিহকে আমুক পথ তামুক ৰাস্তা বা বিভিন্ন ধৰণৰ নামাকৰণবিলাক কৰা হয়। আমি ভাবোঁ সকলো জেগাত অসমৰ বিভিন্ন প্ৰান্তবিলাকত অলিয়ে গলিয়ে যদিহে আমাৰ এই জীৱিত থকা বা আমাৰ দেশৰ কাৰণে বা আমাৰ খিলঞ্জীয়া ব্যক্তিবিলাকৰ নামবিলাক যদি নামাকৰণ যদি কৰা হয় বহু বেছি ভাল হ'ব। এইখিনি আছিলে মোৰ মনৰ কথা, মই মোৰ মনৰ কথাখিনি আপোনালোকক প্ৰকাশ কৰিলোঁ। আপোনালোকে কমেণ্টত আপোনালোকৰ মনৰ কথাখিনি আপোনালোকেও প্ৰকাশ কৰিব পাৰিব, একো নাই। খালি মই যিহেতু আহিছিলোঁ শদিয়ালৈ, শদিয়াৰ পৰা মই ঘূৰি গৈ আছোঁ এতিয়া ঘৰলৈ, প্ৰায় 8টা বাজিবলৈ হ'ল। এতিয়াৰ পৰিৱেশটো আপোনালোকক মই খালি অকণমান দেখাই থৈ যাওঁ বুলি ভাবিলোঁ। খুব সুন্দৰ হৈছে, খুব বেছি ভাল হৈছে, আৰু আপোনালোকে যদি আশে পাশে আছে এপাক আপোনালোকে চাই যাবৰ কাৰণে চেষ্টা কৰিব। ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ, ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।